নৱশৰণীয়া খেলিব পৰা নোপোৱাৰ লগত NDA এলায়েন্সৰ যিটো টিম আছে ইয়াৰ কাৰণে কোনো এফেক্ট নহয় কাৰণ ইতিমধ্যে আমাৰ বিটিআৰ অঞ্চলত যিটো নেকি কমুনেল এটা চিন্তা আছিলে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বড়ো অবড়ো জাতি ভেদাভেদ এই চিন্তাবিলাক আছিলে যোৱা 3টা বছৰত UPPL BJP মিলি এটো শেষ কৰি দিছে এতিয়া আমাৰ যিটো 4টা মূল উদ্দেশ্য আছিলে বিটিআৰ অঞ্চলত চৰকাৰ গঠন কৰা প্ৰথম উদ্দেশ্য আছিলে স্থায়ী শান্তি আনিব লাগে 1 নম্বৰ আমি সফল হৈ গলো স্থায়ী শান্তি আহি গল দ্বিতীয় উদ্দেশ্য আছিলে এটা নিৰাপত্তা সকলো পাব লাগে ইয়াতো আমি সফল হৈ গলো 100% নিৰাপত্তা কোনো হত্যা হিংসা নাই তৃতীয় উদ্দেশ্য আছিলে সমন্বয় কৰিব লাগে আজি এই অঞ্চলত 23টাতকৈ অধিক জাতি জনগোষ্ঠী আছে সেই সকলৰ মাজত সমন্বয় কৰিব লাগে গতিকে আজি সমন্বয় এটা আহি গল আৰু ইয়াত আৰু নৱশৰণীয়া ডাঙৰীয়া আগতে নিৰ্বাচন খেলাৰ পৰিৱেশটো আছিলে যে BPFৰ অপশাসন BPFে বিভিন্ন জাতি জনগোষ্ঠীৰ অঞ্চলত ৰাস্তা নিৰ্মাণ কৰা নাছিল স্কুল নিৰ্মাণ কৰা নাছিল কোনো কাম কৰা নাছিল ইয়াৰ খোফত নৱশৰণীয়া ডাঙৰীয়াক বিভিন্ন জনগোষ্ঠীৰ ৰাইজে ভোট দিছিলে কিন্তু আমি 3টা বছৰত এই কামবিলাক সব কৰি দিলো আমি 700খনতকৈ অধিক মন্দিৰত 2 লাখ কৰি টকা দিলো ধৰ্মীয় অনুষ্ঠানবিলাকত আমি 1000 কিলোমিটাৰতকৈ বেছি ৰাস্তা নিৰ্মাণ কৰিলো বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমাৰ চৰকাৰত এতিয়া অকল বড়ো নহয় ইয়াত বিভিন্ন জনগোষ্ঠীৰ EM আছে সো তেনেকুৱা মিলি প্লাই আগত যেটো পৰিৱেশ আছিলে BPFৰ সময়ত একপক্ষীয়ভাৱে ৰাজনীতি কৰি আছিলে এতিয়া এই ৰাজনীতিটো নাই এই কাৰণে আজি সেই এজেন্ডা সেই ইস্যু সেই সময়ৰ ইস্যুটো এতিয়া নাই গতিকে নৱশৰণীয়া ডাঙৰীয়া হাইকোৰ্টৰ যেটো সিদ্ধান্ত সেই মতে যদি নিৰ্বাচন খেলিব নোৱাৰে তেনেহলে ইয়াত একো ক্ষতি নহয় কাৰণ এইখিনি যেটো ফিল্ড আছিলে এইখিনি এৰিয়া আছিলে BJPয়ে অলৰেডি কভাৰ কৰিছে আৰু বাকিখিনি BPFৰ দুৰ্নীতি অপশাসনৰ কাৰণে বিভিন্ন জনগোষ্ঠীয়ে যেহেতু তেখেতসকলক ইতিমধ্যে ইগনোৰ কৰিছে এৰিছে ইভেন তেখেতসকলৰ পাৰ্টিৰে যোৱাকালিও মই তেখেতসকলৰ ইউথ BPFৰ এজন সেক্ৰেটাৰী জয়েন কৰিছে আজিও কৰিব তেখেতসকলৰ দলক ত্যাগ কৰিব বিচৰা মানুহ তেখেতসকলৰ হাজাৰ হাজাৰ গতিকে সাধাৰণ পাব্লিকে আৰু কি কৰিব এই কাৰণে এই পৰিৱেশ আজি নাই NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াই 3 লাখতকৈ বেছি ভোট পাই পেলাই কোকৰাঝাৰত জয়লাভ হ'ব আৰু দৰং ওদালগুৰিত আমাৰ কেণ্ডিডেট দিলীপ শইকীয়া ডাঙৰীয়া 4 লাখৰ ব্যৱধানত জয় হ'বলৈ গৈ আছে ইয়াত কোনো সন্দেহ নাই আমাৰ অঞ্চলটো যোৱা 3-4টা দশকৰ পৰা বিভিন্ন কাৰণত পিছপৰি আছিলে হেলথ সেক্টৰত বহুত পিছপৰি আছিলে আমাৰ যেতিয়া ভাৰতৰ ইনডেক্সবিলাক চাই যেটো নেকি মৰ্টেলিটি বুলি কয় MMR IMR এইবিলাকত আমাৰ বহুত তলত আছিলে শিক্ষাটো আমি বহুত তলত আছো ৰুৰেল ডেভেলপমেন্টত আমি বহুত পিছপৰি আছিলো এগ্ৰিকালচাৰত বহুত পিছপৰি আছিলো কিন্তু এতিয়া আমাৰ চৰকাৰ আহাৰ পিছত যেহেতু আমি দীঘলীয়া এটা সংগ্ৰামৰ পৰা আহিছো আমাৰ এটা মিশন আৰু ভিজন আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত ভাৰতবৰ্ষখন বিকশিত দেশ গঢ়াৰ কাৰণে কাম কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত অসমখন ভাৰতৰ ভিতৰত উন্নত ৰাজ্য হিচাপে গঢ় দিয়াৰ কাৰণে কাম কৰি আছে আৰু আমি বিটিআৰত এই ক্ষুদ্ৰ এটা শাসন ব্যৱস্থাটো লৈ পেলাই এই অঞ্চলত আজি এগ্ৰিকালচাৰৰ যথেষ্ট আমি কাম কৰিছো যেতিয়া আমি চৰকাৰত আহিছো আমাৰ এগ্ৰিকালচাৰৰ যেটো ট্ৰানজেকশন আছিলে ইনকাম সেই সময়ত আছিলে প্ৰায় 1900 crore 1900 কোটি আজি আমাৰ এগ্ৰিকালচাৰৰ ইনকামটো 5000 কোটি এগ্ৰিকালচাৰৰ যেটো ট্ৰানজেকশন হৈছে সেই সময়ত আমি যেতিয়া চৰকাৰত আহিছিলো মাত্ৰ BPFৰ সময়ত 39000 ঘৰ নিৰ্মাণ কৰিব পাৰিছিলে গৰীব মানুহৰ কাৰণে PMYৰ ঘৰ আৰু সেই ঘৰবিলাকো হাবদান হৈ আছিল কিন্তু আজি আমাৰ চৰকাৰৰ 3টা বছৰত আমি 2 লাখতকৈ অধিক ঘৰ নিৰ্মাণ কৰিব পাৰিছো তেখেতসকলৰ সময়ত মাত্ৰ 15000 মানুহৰ পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান কৰিব পাৰিছিলে এতিয়া আমি 1,14,000 পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান কৰিলো তেনেকুৱা কৰি প্লাই 5000তকৈ অধিক চাকৰি দিলো যত মানে 1 টকাও ঘুষ দিব লগা হোৱা নাই অনাগত দিনত বিটিআৰ অঞ্চলটো সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মৰ লোকৰ কাৰণে শান্তি সম্প্ৰীতি নিৰাপত্তা সমন্বয়ৰ মাজেৰে ভালকে জিয়াই থাকিব পৰা আগুৱাই যাবৰ পৰা পৰিৱেশ এটা গঢ়াটোৱে আমাৰ লক্ষ্য আৰু সেই কাৰণে আজি অইন ৰাজনীতি দলবিলাকে যেনেকৈ নিজৰ লাভালাভৰ কাৰণে কৰে BPF কংগ্ৰেছ বিলাকে ইয়াত UPPL আৰু BJP মিলি প্লাই বিটিআৰ অঞ্চলৰ 35 লাখ জনসাধাৰণৰ লাভালাভৰ কাৰণে আমি কাম কৰি আছো আৰু অনাগত দিনত ভাৰতৰ অইন অঞ্চলৰ নিচিনা অসমৰ অইন ডিস্ট্ৰিক্ট বিলাকৰ নিচিনা
BTRৰ 5খন ডিষ্ট্ৰিক্টক জাকত জিলিকা কৰাটোৱে আমাৰ উদ্দেশ্য আৰু আপোনালোক সকলোৰে সহযোগ লৈ পেলাই এই কামখিনি কৰাৰ কাৰণে আমি আগবাঢ়ি যাম। এতিয়া আমাৰ তামুলপুৰত এটা মেডিকেল কলেজ হ'ল, আমাক ইঞ্জিনিয়াৰিং কলেজ লাগে, কোকৰাঝাৰত ইউনিভাৰ্চিটি আছে, বাক্সাত আমাৰ বৰমাত এটা চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ এটা ডিমাণ্ড আছে, এইটোৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই চিন্তা চৰ্চা কৰি আছে। ওদালগুৰিত ইতিমধ্যে ইউনিভাৰ্চিটি কেম্পাছ হৈ গ'ল, এতিয়া BEd কলেজৰ ঠায়ে ঠায়ে হ'ব। উচ্চ শিক্ষাৰ অনুষ্ঠানবিলাক যেনেকুৱা লাগে তেনেকুৱাই আমি কৰি গৈ আছোঁ। 10খন কলেজ প্ৰভিঞ্চিয়েলাইজ কৰা হ'ল। এই 10খন কলেজত এতিয়া নতুন নতুন পাঠ্যক্ৰম আৰম্ভ কৰা হ'ব, নতুন নতুন ছাবজেক্ট আৰম্ভ কৰা হ'ব। আৰু BTR অঞ্চলত আমি চৰকাৰ অহাৰ পিছত 11খন ITI খুব ভালমতে চলি আছে। ইয়াৰে 2খন ITI, এখন L&T আৰু এখন টাটাই এডপ্ট কৰিছে, য'ত ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড স্কিল ট্ৰেইনিং দিয়া হ'ব। তেনেকুৱা কৰি পেলাই বহুতখিনি কাম ইতিমধ্যে আমাৰ আগবাঢ়িছে আৰু আমি পিছই নাহোঁ, আগবাঢ়ি যাই থাকিৰ কাৰণে চিন্তা কৰিছোঁ। আৰু সেইকাৰণে আজি কেন্দ্ৰত যিটো আমাৰ চৰকাৰ আছে NDAৰ BJPৰ নেতৃত্বত, অসমত যিটো চৰকাৰ আছে BJPৰ নেতৃত্বত NDA চৰকাৰ, আৰু BTR অঞ্চলতো আজি আমাৰ চৰকাৰ আছে। আৰু আমাৰ চিন্তাধাৰাটো হৈছে শিক্ষাৰ দিশত আমাৰ অঞ্চলটো কোনো কাৰণত পিছ পৰি থাকিব নোৱাৰে, ইয়াৰ কাৰণে আমি কাম কৰি যাম।